মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 5000 MCQ চিৰিজৰ পাৰ্ট 11 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 11ত কুৱেশ্যন নম্বৰ 265ৰ পৰা আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 265টো আছিল যে বংগদেশ একত্ৰীকৰণ ক'ত হৈছিলে। অপশ্যনছ আছিলে ক দিল্লীত, খ কলিকতাত, গ বিহাৰ আৰু ঘত আছিলে ওপৰৰ এটাও নহয়। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কত থকাটো দিল্লীত বংগদেশৰ একত্ৰীকৰণ হৈছিলে। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 266। কুৱেশ্যনটো আছিল যে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিলে। অপশ্যনবিলাক আছিলে ক আচাৰ্য প্ৰফুল্ল ৰায়, খ ভূপেন্দ্ৰনাথ দত্ত, গ আচাৰ্য বিনোৱা ভাবে, ঘত আছিলে ওপৰৰ এটাও নহয়। বেংগল কেমিকেলছ নামৰ যিটো উদ্যোগ প্ৰতিষ্ঠান আছিল, এই উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিলে আচাৰ্য প্ৰফুল্ল ৰায়। অপশ্যন ক হ'ব শুদ্ধ উত্তৰ। নেক্সট আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 267। কুৱেশ্যনটো আছিলে অসম কেশৰী বুলি কাক কোৱা হয়। অসম কেশৰী বুলি কাক কোৱা হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। অপশ্যন কত আছিলে লক্ষ্মীনাথ বেজবৰুৱা, খত আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী, গত আছিলে কুশল কোঁৱৰ আৰু ঘত আছিলে ওপৰৰ এটাও নহয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰটো জানা ভিডিঅ'টি পষ্ট কৰি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন, নিজে তোমালোকে কিমান পঢ়িছা চেষ্টা কৰা। কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ খত থকাটো অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 268। প্ৰশ্নটো আছিল যে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। অপশ্যনছ আছিলে গ অম্বিকাগিৰি ৰায়চৌধুৰী, খ দাদাভাই নৌৰোজী, গ মহাত্মা গান্ধী, ঘ আচাৰ্য বিনোৱা ভাবে। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ, ইয়াৰ উত্তৰটো মই লিখি দিয়া নাই, ঠিক আছে, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদি নোৱাৰা কমেণ্ট ছেকশ্যনত মই তোমালোকক কৈ দিম, তোমালোকে কমেণ্ট ছেকশ্যন চেক কৰিবা, ঠিক আছে, এইটো তোমালোকৰ বাবে ৰাখিলোঁ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 269। কুৱেশ্যনটো আছিলে যে কোন খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। অপশ্যনবিলাক আছিলে 1903, 1904, 1905 আৰু 1908। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কত থকাটো 1903 চনত বা খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিলে। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 270টো। প্ৰশ্নটো আছিল যে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে। 1906 চনত মুছলিম লীগ গঠন হৈছিল, পৰীক্ষাত এইটো কুৱেশ্যনো আহে। গতিকে সেই মুছলিম লীগ গঠনত সহায় কৰা যিজন ব্ৰিটিছ প্ৰশাসক আছিল তেওঁৰ নামটো কুৱেশ্যনত সোধা হৈছে। অপশ্যন আছিলে লৰ্ড কাৰ্জন, লৰ্ড মিণ্টু, হাবাৰ্ট ৰিজলি আৰু লৰ্ড নেথানিয়েল কাৰ্জন। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ খত থকাটো 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন লৰ্ড মিণ্টু আছিলে। প্ৰশ্ন নম্বৰ 271। স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সঞ্জীৱনী সংবাদপত্ৰখনৰ সম্পাদক কোন আছিলে। অপশ্যন আছিলে কৃষ্ণ কুমাৰ মিত্ৰ, সতীশ চন্দ্ৰ মুখাৰ্জী, আচাৰ্য বিনোৱা ভাবে আৰু ওপৰৰ এটা নহয়। তোমালোকক যদি 5000 MCQs ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সাম, হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ, 2023 চনৰ, 2022 চনৰ কুৱেশ্যন পেপাৰসমূহৰ লগত আনচাৰসমূহ লাগে, আমাৰ তোমালোকে পেইড গ্ৰুপত জইন কৰি ল'ব পৰা, বা আমাৰ ফ্ৰী গ্ৰুপো আছে, সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি তেতিয়াই জইন কৰি লোৱা। কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ অপশ্যন কটো হ'ব স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সঞ্জীৱনী সংবাদপত্ৰখনৰ সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰ আছিল। এতিয়া চাওঁ আহা আমি 272 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে তলৰ কোনটো কাৰ্যসূচী স্বদেশী আন্দোলনৰ অংশ নহয়। অপশ্যন আছিলে ক বয়কট, খ সত্যাগ্ৰহ, গত আছিলে ওপৰৰ এটাও নহয়। ইয়াৰে কোনটো কাৰ্যসূচী স্বদেশী আন্দোলনৰ অংশ নহয় সুধিছে। ইয়াতে থকা সত্যাগ্ৰহ কাৰ্যসূচী স্বদেশী আন্দোলনৰ অংশ নাছিলে। প্ৰশ্ন নম্বৰ 273টো চোৱা। অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিল। অপশ্যনছ আছিলে জোনাকী, অৰুণোদয়, বাহী আৰু ওপৰৰ এটাও নহয়। অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে কি আছিলে সুধিছে, অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে জোনাকী আলোচনী। গতিকে অপশ্যন ক হ'ব কাৰেক্ট আনচাৰ। যদিহে তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা, তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আৰু কমেণ্ট ছেকশ্যনত জনাবাচোন তোমালোক আন কোনটো টপিকৰ ওপৰত বা কোনটো ছাবজেক্টৰ MCQৰ ভিডিঅ' তোমালোকক লাগে। কুৱেশ্যন নম্বৰ 274ত আছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে
বৃহৎ বংগশক্তিক ভাঙি চুৰমাৰ কৰিব এই কথাষাৰ কোনে কৈছিল অপশ্যনবিলাক তোমালোকে চোৱা কত আছিলে লৰ্ড কাৰ্জন খত আছিলে হাবাৰ্ট ৰিজলি গত আছিলে মহাত্মা গান্ধী ঘট আছিলে ওপৰৰটাও নহয় অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ খত থকাটো ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই কথাষাৰ হাবাৰ্ট ৰিজলিয়ে কৈছিল প্ৰশ্ন নম্বৰ 275 স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সুপ্ৰভাত সংবাদপত্ৰখনৰ সম্পাদক কোন আছিল যেতিয়া স্বদেশী আন্দোলন চলি আছিল সেই সময়তে সুপ্ৰভাত নামৰ সংবাদপত্ৰখন প্ৰকাশ পাইছিল সেই সংবাদপত্ৰখনৰ সম্পাদক কোন আছিলে অপশ্যন আছিলে কৃষ্ণ কুমাৰ মিত্ৰ কুমুদিনী মিত্ৰ অম্বিকাগিৰি ৰায়চৌধুৰী আৰু সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটি হৈছে অপশ্যন নম্বৰ খত থকাটো সুপ্ৰভাত সংবাদপত্ৰখনৰ সম্পাদক কুমুদিনী মিত্ৰ আছিলে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 276 কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল অপশ্যন চোৱা অম্বিকাগিৰি ৰায়চৌধুৰী সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় কৃষ্ণ কুমাৰ মিত্ৰ আৰু কুমুদিনী মিত্ৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খত থকাটো সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিলে নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 277 কুৱেশ্যনটো আছিল স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত বন্দে মাতৰম সংবাদপত্ৰখনৰ সম্পাদক কোন আছিলে অপশ্যন আছিলে ক ভূপেন্দ্ৰনাথ দত্ত খ অৰবিন্দ ঘোষ গ কৃষ্ণ কুমাৰ মিত্ৰ ঘ ওপৰৰ এটাও নহয় বন্দে মাতৰম যিখন সংবাদপত্ৰ আছিল এই সংবাদপত্ৰখনৰ সম্পাদক কোন আছিলে সুধিছে এই সংবাদপত্ৰখনৰ সম্পাদক আছিলে অৰবিন্দ ঘোষ গতিকে অপশ্যন নম্বৰ খ হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 278টো চোৱা পৃথিৱীৰ ভূগোলৰ পৰা এটা কুৱেশ্যন দিয়া হৈছে বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 10% উত্তৰ গোলাৰ্ধত বাস কৰে পৃথিৱীত যিমানখিনি জনসংখ্যা আছে ইয়াৰে কিমান শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে সোধা হৈছে অপশ্যন কত আছিলে 50% অপশ্যন খ 30% অপশ্যন গ 90% অপশ্যন খ 75% অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ গত থকাটো বা অপশ্যন নম্বৰ 3 থকাটো পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90%ই ক'ত বাস কৰে উত্তৰ গোলাৰ্ধত বাস কৰে গতিকে অপশ্যন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 279 কুৱেশ্যনটো আছিল এনে ধৰণৰ যে কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে অপশ্যনবিলাক চোৱা এত আছিলে ভূমধ্য সাগৰ বিত আছিলে লোহিত সাগৰ চিত আছিলে এড্ৰিয়াটিক সাগৰ ডিত আছিলে কাস্পিয়ান সাগৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ খত থকাটো লোহিত সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে ঠিক আছে মনত ৰাখিবা তোমালোকে নেক্সট চাওঁ আমি প্ৰশ্ন নম্বৰ 280 পৃথিৱীৰ মুঠ মাটিকালি কিমান অপশ্যনবিলাক আছিলে প্ৰায় 149 নিযুত বৰ্গ কিলোমিটাৰ প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ প্ৰায় 361 নিযুত বৰ্গ কিলোমিটাৰ আৰু শেষৰ অপশ্যনটো আছিলে যে ওপৰৰ এটাও নহয় পৃথিৱীৰ মুঠ মাটিকালি হৈছে প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 281 পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল অপশ্যন চোৱা এ আটলান্টিক মহাসাগৰ বি ভাৰত মহাসাগৰ চি উত্তৰ মহাসাগৰ ডিত আছিলে প্ৰশান্ত মহাসাগৰ ইয়াৰ ভিতৰত বৃহত্তম মহাসাগৰ কোনখন বৃহত্তম মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ প্ৰশ্ন নম্বৰ 282টো চোৱা পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল অপশ্যনছ আছিলে এ ৰকি পৰ্বতমালা বি হিমালয় পৰ্বতমালা চি এণ্ডিছ পৰ্বতমালা ডিত আছিলে ইউৰাল পৰ্বতমালা ইয়াৰ ভিতৰত দীৰ্ঘতম পৰ্বত শ্ৰেণীটো আমাক সুধিছে যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হৈছে এণ্ডিছ পৰ্বতমালা অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 283টো চোৱা প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান অপশ্যন আছিলে এ 3500 মিটাৰ অপশ্যন বি 5000 মিটাৰ অপশ্যন চি 3500 মিটাৰ অপশ্যন নম্বৰ ডি 4000 মিটাৰ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হৈছে 5000 মিটাৰ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 284টো চোৱা পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন অপশ্যন চোৱা এত আছিলে ইউৰোপ মহাদেশ বিত আছিলে ওচেনিয়া মহাদেশ চিত আছিলে এছিয়া মহাদেশ আৰু অপশ্যন নম্বৰ ডিত আছিলে আফ্ৰিকা মহাদেশ আমাক সুধিছে প্ৰশ্নটোত যে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ হৈছে এছিয়া মহাদেশ অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 285টো তোমালোকে চোৱা
প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে অপশ্যন এত আছিলে ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে অপশ্যন বিত আছিলে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে অপশ্যন চিত আছিলে কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে অপশ্যন নম্বৰ ডিত আছিলে হিমালয় পৰ্বতমালা আৰু আমুং নদীয়ে এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে প্ৰশ্ন নম্বৰ 286 চোৱা প্ৰশ্নটো আছিল এনেধৰণৰ যে পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন হ'ল অপশ্যনছ আছিলে শ্ৰীলংকা ভেটিকান চিটি কেনিয়া আৰু ৰাছিয়া বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহি থাকে এই কুৱেশ্যনটো পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন হৈছে ভেটিকান চিটি অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ প্ৰশ্ন নম্বৰ 287 চোৱা সৰ্ববৃহৎ মহাদেশ এছিয়া মহাদেশত কিমানখন দেশ আছে যিমানকেইখন মহাদেশ আছে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনে হৈছে এছিয়া মহাদেশ এই এছিয়া মহাদেশখনত কিমানখন দেশ আছে কুৱেশ্যনটোত সোধা হৈছে অপশ্যন আছিলে এ 53খন অপশ্যন বি 14খন অপশ্যন চি 51খন অপশ্যন নম্বৰ ডি 44খন অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চিট থকাটো পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ এছিয়া মহাদেশত 51খন দেশ আছে নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 288 প্ৰশ্নটো আছিলে যে কোনখন মালভূমি পৃথিৱীৰ মূধচ হিচাপে জনাজাত অপশ্যনবিলাক আছিলে পামিৰ মালভূমি আৰব মালভূমি এলটলিয়া মালভূমি আৰু ইৰাণ মালভূমি ইয়াৰ ভিতৰত কোনখন মালভূমি পৃথিৱীৰ মূধচ হিচাপে জনাজাত সুধিছে পৃথিৱীৰ মূধচ হিচাপে জনাজাত পামিৰ মালভূমি অপশ্যন এ হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 289 চোৱা এছিয়া মহাদেশৰ মাটিকালি কিমান অপশ্যনবিলাক আছিলে এ 64.4 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন বি 44.6 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন চি 44.6 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন ডি 46.4 নিযুত বৰ্গ কিলোমিটাৰ এছিয়া মহাদেশৰ মাটিকালি হৈছে 44.6 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ প্ৰশ্ন নম্বৰ 290 পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত 10 মিটাৰ গভীৰ অপশ্যন আছিলে এ 21,011 মিটাৰ অপশ্যন বি 11,000 মিটাৰ অপশ্যন চি 11,012 মিটাৰ অপশ্যন নম্বৰ ডি 11,022 মিটাৰ গভীৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিট থকাটো পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত 11,012 মিটাৰ গভীৰ মনত ৰাখিবা যে পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাতৰ নাম কি মেৰিয়ানা বা চেলেঞ্জাৰ খাত এইটো কুৱেশ্যনো কেতিয়াবা ওলোটাই তোমালোকক পৰীক্ষাত দি দিয়ে এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 291 প্ৰশ্নটো আছিলে আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশ কোনখন অপশ্যন আছিলে সোমালিয়া আলজেৰিয়া দক্ষিণ আফ্ৰিকা আৰু কেনিয়া আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখন হৈছে আলজেৰিয়া অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো তোমালোকে চোৱা পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত আটাইতকৈ ডাঙৰ বা বৃহত্তম মৰুভূমি কোনখন সাহাৰা মৰুভূমি এই মৰুভূমিখন কোনখন মহাদেশত অৱস্থিত আমাক কুৱেশ্যনত সুধিছে অপশ্যন আছিলে এ উত্তৰ আমেৰিকা অপশ্যন বি এছিয়া অপশ্যন চি দক্ষিণ আমেৰিকা অপশ্যন নম্বৰ ডি আফ্ৰিকা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোক মই কৈ নিদিওঁ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে নোৱাৰিলে কমেণ্ট ছেকশ্যন চেক কৰিবা তাত মই আনচাৰটো দি দিম তোমালোকে চাবলৈ নাপাহৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ ৰিলেটেড যদি তোমালোকে সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰি